वेलकम टू माय यूट्यूब चैनल। हाय दोस्तों, আজি আলোচনা কৰিম বহুত দিন আগৰ কথা, বহু বছৰৰ পুৰণি কথা। তো মই কাৰো নাম নকওঁ, কোনো মানুহৰ নাম নকওঁ, নাম নকোৱাকৈ মই আলোচনাটো সম্পূৰ্ণ কৰি দিম। যেনে ধৰক, এটা মহান মানৱ এটা আছিল, মহান, যাক কয় মহান বুলি। মানুহটো এটা ৰাস্তাত ঢেলি যায়, যাওঁতে ৰাস্তাত কিবা কাটা বা কিবা পাথৰ চাথৰ দি থয়, দি থলে সেই মানুহটো এদিন ৰাস্তাটো চাফা কৰি গুচি গ'ল। তাৰপিছত আৰু এদিন যাই আছে, যাওঁতে চালে ৰাস্তাত সেইদিনাও কাটা পাথৰ বা বেলেগ কিবা কিবি কাঠৰ টুকুৰা, চিচাৰ টুকুৰা কিবা কিবি পেলাই থৈছে। সেইদিনাও সি মানুহটো ৰাস্তাটো চাফা কৰে, চাফা কৰি সেইদিনাও গ'ল। তাৰপিছৰ দিনা যাই আছে, যাওঁতে দেখা পালে ৰাস্তাত সেই একে চেম ঘটনা, যে ৰাস্তাত কাটা আছে, বেল কাটা, নেমু কাটা, বগৰী কাটা, খেজুৰৰ কাটা, কিবা কিবি কাটা চাটা দিয়া থাকে আৰু কি। তাৰপিছত চিচা এইবিলাক ভাঙি চাঙি ৰাস্তাত পেলাই থৈ দিয়ে, যাতে মানুহটো যাব নোৱাৰে। সেইদিনা গ'ল। তাৰপিছত দুইদিনমান পিছত সেই মানুহটো একে ৰাস্তা দি যাই আছে। সেইদিনা চালে ৰাস্তাত একো নাই, মানে ৰাস্তাত কাটা নাই, মানে একোৱেই নাই। তাৰমানে সেইদিনা পৰিষ্কাৰ, একদম চাফা ৰাস্তা। সেইদিনা সেই মানুহটো ভাবিলে যে এই মানুহটো ডেইলি মই যোৱা ৰাস্তাত তাৰমানে কাটা চাটা কিবা কিবি পেলাই থৈ দিয়ে, আজি কিয় নাই? আজি ৰাস্তা ইমান চাফা কিয়? নিশ্চয় মানুহটোৰ কিবা দুৰ্ঘটনা হৈছে বা মানুহটোৰ বেমাৰ চেমাৰ কিবা হৈছে। এই বুলি ভাবি মানুহটো কি কৰিছে, সেই মানুহটো যি মানুহজনে মানে ৰাস্তাত কাটা চাটা পেলায়, সেই মানুহটোৰ খবৰ ল'ব গৈছে। চাওঁ মানুহটো ঠিকে আছে কি নাই, মানুহটোৰ কিবা বিপদটো হোৱা নাই, চাই আহোঁ। তেতিয়া সেই মানুহজনীৰ ঘৰত গৈছে, যাই মাতি আছে। এই মানুহটো আছিল মাইকী মানুহ, তাক মাতি আছে, অ' মা। একবাৰ মাতিছে, শুনা নাই। আৰু কৰিছে, অ' মা আপুনি ঘৰত আছেনে? এতিয়াও শুনা নাই। যেতিয়া 3বাৰ মাতিছে, তেতিয়া মানুহজনীয়ে শুনছে যে কোন হয়? বোলে মই অমুক, আপুনি আহক। মই কিন্তু আগতে কৈছোঁ দেই, মই কাৰো নাম নকওঁ, মই নাম নোকোৱাকৈ কাহিনীটো সম্পূৰ্ণ কৰি দিম। তেতিয়া অ' বাবা আপুনি কিয় আহিছে? আপোনাক মই ৰাস্তাত ইমান অসুবিধা কৰোঁ, আপুনি যোৱা ৰাস্তাত মই কাটা চাটা কিবা কিবি পেলাই থওঁ, তথাপি আপুনি যে মোৰ খবৰ ল'ব আহিছে, বা সেইকাৰণেতো আহিছোঁ। আপুনি এনেকুৱা কৰি থাকে, আপুনি মোৰ ৰাস্তাত, মই যোৱা ৰাস্তাত কাটা চাটা পেলাই থয়। তো মই আৰু ভাবিলোঁ আজি আপোনাৰ কিবা হৈছে নেকি, কিবা বেমাৰ বা অসুখ, কিবা অসুবিধা হৈছে নেকি, সেইকাৰণে মই আপোনাৰ খবৰ ল'ব আহিছোঁ মা। তেতিয়া সেই মানুহজনী তাৰ গুণ চাই, তাৰ ব্যৱহাৰ চাই ই ভাবিলে মই কাক ইমান জ্বালা যন্ত্ৰণা কৰোঁ, কাক ইমান অসুবিধা কৰোঁ। এই মানুহজন মই আজি ৰাস্তাত কাটা পেলোৱা নাই, সেইকাৰণে এই মানুহজন মোক চাব আহিছে, আৰু মই ইয়াক ইমান কষ্ট দিওঁ ৰাস্তাত, ইয়াৰ ৰাস্তাত মই কাটা পেলাই থৈ দিওঁ। তবা আজিৰ পৰা তবা কৰিলোঁ, মই আপোনাক আৰু জিন্দগীত কষ্ট নিদিওঁ, আপোনাৰ ৰাস্তাত মই আৰু কাটা নিদিওঁ। আপুনি মোক ক্ষমা কৰিব, আগত যিমানখিনি ভুল কৰিছোঁ আপুনি মোক ক্ষমা কৰি দিব। তেতিয়া সেই মহৎ মানুহজনে কৈছে, আৰে মা নহয়, আপুনি মোৰ গুৰুজন, আপুনি মোৰ মুৰব্বী, আপুনি মোতকৈ কিমান ডাঙৰ, আপুনি মোৰ পৰা ক্ষমা খুজি আপুনি মোক সৰু নকৰিব, মই আপোনাক। আৰু এটা কথা, তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, সেই মানুহজন কেনেকুৱা মানুহ হ'ব লাগিব, আৰু কিমান জ্ঞানী মানুহ হ'ব লাগিব। কিমান জ্ঞানী মানুহ হ'লে ইমান কষ্ট জ্বালা যন্ত্ৰণা দিয়াৰ পিছতো সেই মানুহজন একদিন দেখা নাই কাৰণে সেই মানুহজনৰ ঘৰত লৈছে, তাৰ খবৰ বা তাৰ কি হৈছে, কি অসুবিধা হৈছে, সেই খবৰ ল'বলৈ যাব পাৰে। আপোনালোকে এতিয়া চিন্তা কৰক। আৰু এটা কথা, মানৱ জীৱন একবাৰে পায়, বহুত কষ্ট কৰি মানৱ জীৱন পায়। সেই মানৱ জীৱন যদি আপুনি কিবা ভুল কৰি যায় জিন্দগীত, আৰু সেইখিনি শুদ্ধ কৰিব নোৱাৰে। ধৰক
আপুনি ধনী মানুহ, আপুনি খাই আছে, পিন্ধি আছে, ভাল চলি আছে, কিন্তু আপোনাৰ সমাজত যদি কোনোবা দুখীয়া মানুহ থাকে, সেই মানুহজন যদি খাব নাপায়, অনাশাৰে থাকি যদি সি মৰে, তাৰ দায়িত্ব আপুনি হ'ব। সেইকাৰণে কৈছে আপুনি খোৱাৰ আগত, যদি আপোনাৰ ঘৰত আছে বুলি কৈছোঁ দেই, আপুনি খোৱাৰ আগত আপোনাৰ আশে পাশে থকা মানুহবিলাক কি অৱস্থাত চলি আছে, খাব পাইছেনে নাই, সিহঁতৰ খবৰ ল'ব লাগিব। আপুনি খোৱাৰ আগত সিহঁতৰ ঘৰত খোৱাৰ ব্যৱস্থা কৰি দি আপুনি খাব লাগিব। এইষাৰ কথা সেইজন জ্ঞানী মানুহে কৈ গৈছে আৰু সি এনেকুৱাই কৰি গৈছে। তে আপোনালোকে নিশ্চয় ভাল লাগিছে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি দিব আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে এটা লাইক মাৰি যাব। চ' থেংকছ ফৰ ৱাচিং মাই ভিডিঅ'ছ।